বৰ্তমান মোৰ লগত আছে ইগনিছৰ ডেল্টা মডেল। অন্যান্য গাড়ীৰ তুলনাত এই গাড়ীখনত ফিচাৰ্ছ বহুত, কিন্তু গাড়ীখনৰ চেল নাই। অন্যান্য মাৰুতিৰ গাড়ীবিলাকত যি ধৰণৰ চাবি আহে সেই ধৰণৰে এইটোত চাবি আহে। ইণ্টেৰিয়ৰত ফাৰ্ষ্ট অফ অল আপোনালোকে কি কি দেখিবলৈ পাব। ফাৰ্ষ্ট আপোনালোকে ক্ৰম ড'ৰ হেণ্ডেল পাব, উইণ্ড' কণ্ট্ৰলটো নাপায়, 4টা পাৱাৰ উইণ্ড' পাব, তাৰ লগতে অটো ডাউন উইণ্ড' পাই যাব। আৰু আপোনালোকে ইয়াত মিউজিক ছিষ্টেম এটা পাই যাব। ইয়াত এটা বস্তু ইউনিক দিছে, ইয়াত CD প্লেয়াৰৰ ছিষ্টেমটো দিছে। আজিৰ দিনত কোনে CD ইউজ কৰে মই নাজানো, কিন্তু কোম্পানীয়ে এইটো দিছে আপোনাক। আৰু ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো এনেকুৱা ধৰণৰ, দুটাই এনালগ হয়, ডিজিটেল। তাৰপিছত আপোনাৰ ইয়াতে মেনুৱেল IRVM আছে, ইয়াত আপোনাৰ টিকেট হোল্ডাৰ এটা আছে, তাৰপিছত ইয়াত আপোনাৰ ভেনিটি মিৰৰ এটা আছে। আৰু এটা বস্তু মই আপোনালোকক দেখুৱাই আছোঁ, ইগনিছত আপোনাৰ গ্ল' বক্স যিটো চাওক, ইয়াত বহুত ডাঙৰ এটা গ্ল' বক্স দিছে। ইয়াতে এটা ষ্ট'ৰেজ আছে, ইয়াতে এটা ষ্ট'ৰেজ আছে, দুটাকৈ ষ্ট'ৰেজ, বেলেগ গাড়ীত যিটো নাই। তাৰপিছত ইয়াত মেনুৱেল AC ছিষ্টেম, এক্সেলেটৰ, ব্ৰেক, ক্লাচ, লগতে এটা ডেড পেডেল দিয়া আছে। মিউজিক ছিষ্টেমটো ইউনিক, লুকছটো ভাল লাগিছে। আৰু ইণ্টেৰিয়ৰৰ লুকছটোও ভাল। মিটাৰৰ যিবিলাক কণ্ট্ৰল আছে এইবিলাক ইয়াতে দিয়া আছে, ট্ৰিপ ইনফো, তাৰপিছত ট্ৰেকশ্যন কণ্ট্ৰল, হেডলাইট লেভেলাৰ, AC ভেণ্টৰ লুকছটোও ভাল লাগিছে। তাৰপিছত ইয়াতে আছে আপোনাৰ দুটাকৈ বটল হোল্ডাৰ, আৰু ইয়াতে মোবাইল ৰখাৰ এটা স্পেচ, 12 ভল্টৰ এটা চকেট, তাৰপিছত আপোনাৰ USB আৰু হেডফোন জেক এটা আছে। গাইজ, ইগনিছত স্পেচ আপোনাৰ ৱেগনাৰৰ নিচিনা বহুতখিনি স্পেচ আছে। আপোনাৰ এটা বস্তু ভাল কৰিছে, যিহেতু এইটো আপোনাৰ ছিগমাৰ পিছত আহে ডেল্টা, এইটো আপোনাৰ ডেল্টা মডেলৰ পৰাই আপোনাৰ এডজাষ্টেবল হেডৰেষ্ট দি আছে। সন্মুখতো আছে, বেক চাইডতো আছে। স্পেচ আপোনাৰ বহুতখিনি স্পেচ আছে, আপোনালোকে চাব পাৰে। স্পেচ আপোনাৰ ইয়াত স্পেচৰ কোনো অভাৱ নাই। ইয়াত মই নিজৰ হাইট অনুযায়ী ফ্ৰণ্টৰ ছিটটো মিলাই ৰাখিছোঁ। বেক চাইডৰ পৰা দেখুৱাম কেনেকুৱা ধৰণৰ আপোনালোকে ফেচিলিটি পায়। বেক চাইডৰ পৰা মই আপোনালোকক দেখুৱাই আছোঁ। ইগনিছৰ বেক চাইডত আপোনালোকে কি দেখিবলৈ পায়। ভাই চাব, ইয়াতো চোন ৱেগনাৰৰ দৰে ভাল এটা স্পেচ দিয়া আছে। হেডৰুমটোও ভাল এটা দিয়া আছে, আৰু বেক চাইডত এটা বটল হোল্ডাৰ দিয়া আছে। ফিক্স এড্ৰেছ দিয়া নাই, কোম্পানী এইটো ভাল কাম কৰিছে। ইগনিছৰ চেল নাই, আপোনালোকক কৈ আছোঁ ইগনিছৰ চেল কিয় নাই। ইগনিছৰ চেল এই কাৰণে নাই, ইগনিছত ফিচাৰ্ছ অভাৰলোডেড, ফিচাৰ্ছ বহুত আছে। লুকছটো আপোনাৰ মেটাৰ কৰে বহুত। বেক চাইডৰ পৰা ইগনিছটো চাব পাৰে, ইমান বেয়া লুকছ এটা দিছে। মই পাৰ্চনেলি মোৰ ফ্ৰণ্টৰ লুকছটো ভালে লাগে, কিন্তু বেক চাইডৰ লুকছটো একদমেই বকৱাছ এটা লুকছ দিছে, যিটো কাৰণত ইগনিছৰ চেল নাই। কিন্তু ইগনিছত যিখিনি ফিচাৰ্ছ আছে, মানিবলগীয়া ফিচাৰ্ছ, যিটো ছেকেণ্ড টপ মডেল হয়, ইগনিছৰ ছিগমাটো বেষ্ট মডেল, তাৰপিছত ডেল্টা মডেল হয়। ডেল্টা মডেলত যিখিনি ফিচাৰ্ছ দিছে, বাদ বাকী অন্য কোনো গাড়ীত এইখিনি ফিচাৰ্ছ নাই।